এই মুহূৰ্তত ৰাজ্যৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছো বিগ ব্ৰেকিং নিউজ। কৰ্মচাৰীসকলৰ বাবে তিনিটাকৈ ডাঙৰ খবৰ লৈ আহিছো যে আজিৰে পৰা আৰম্ভ হ'ব শীতকালীন অধিৱেশন। লগতে 10 ডিচেম্বৰৰ পৰা ৰাজ্য চৰকাৰৰ নতুন অভিযান। শিক্ষকসকলৰ বাবে আছে ডাঙৰ খবৰ। লগতে প্ৰতিজন কৰ্মচাৰীৰ বাবে এই গুৰুত্বপূৰ্ণ খবৰ আহিছে। সবিশেষ জানিবৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছো প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ যে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে শেহতীয়াভাৱে টুইট কৰিছে। অসমৰ মহাবিদ্যালয় শিক্ষক কৰ্মচাৰীসকলৰ বাবে শিক্ষা বিভাগে নতুন শিক্ষানীতি 2020 অনুকূলে এখন নতুন সেৱাবিধিৰ খচৰা প্ৰস্তুত কৰিছে আৰু এই সেৱাবিধিৰ খচৰাক লৈ বিতৰ্কৰ সৃষ্টি হৈছে। শিক্ষামন্ত্ৰীয়ে জনাইছে যে এইখন খচৰাহে, গতিকে ইয়াৰ ওপৰত চৰকাৰে এক আলোচনা প্ৰক্ৰিয়াও আৰম্ভ কৰিছে। এই আলোচনাৰ প্ৰথম পৰ্যায় ইতিমধ্যে হৈ গৈছে। কলেজ শিক্ষক সন্থা আৰু অসম কলেজ অধ্যক্ষ পৰিষদৰ লগত 21 নৱেম্বৰত জনতা ভৱনত শিক্ষা বিভাগৰ সচিব শিক্ষামন্ত্ৰীৰ সৈতে আলোচনা হৈছে। সেৱাবিধি খচৰা সন্দৰ্ভত দুয়োটা সংগঠনৰ মতামত লিখিত আকাৰে দিবলৈ কোৱা হৈছে আৰু এই ক্ষেত্ৰত সকলো পক্ষৰ মতামত বিবেচনা কৰিহে সিদ্ধান্ত লোৱা হ'ব। এইবাৰ জনাব বিচাৰিছো দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ যে আজিৰে পৰা শীতকালীন অধিৱেশন আৰম্ভ হ'ব আৰু এই অধিৱেশনতে এইবাৰ উত্থাপন হ'ব 16খনকৈ বিধেয়ক। অধিৱেশনৰ পূৰ্বে মিলিত হৈছে বৈঠক। 25 নৱেম্বৰৰ পৰা 20 ডিচেম্বৰলৈকে অনুষ্ঠিত হ'ব সংসদৰ শীতকালীন অধিৱেশন আৰু সংসদৰ শীতকালীন অধিৱেশনৰ পূৰ্বে 24 নৱেম্বৰত শেহতীয়াভাৱে চৰকাৰে বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলৰ সৈতে বৈঠকত মিলিত হৈছে যাতে সদনত সুচাৰুৰূপে কাম কাজ সুনিশ্চিত কৰিব পাৰি। আৰু এইবাৰ আশা কৰা হৈছে যে কৰ্মচাৰীসকলৰ 8 পে কমিশ্যন সন্দৰ্ভত ঘোষণা আহিব পাৰে। ইপিনে ৰাজ্যৰ কৰ্মচাৰীসকলৰ বাবে আন এটা ডাঙৰ খবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে 10 ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব নতুন অভিযান। বহুকেইখন চৰকাৰী আঁচনিৰ কাম আৰম্ভ হ'ব 10 ডিচেম্বৰৰ পৰা আৰু কৰ্মচাৰীসকলৰ মিউচুৱেল ট্ৰেন্সফাৰৰ পৰ্টেলটো আৰম্ভ কৰা হ'ব আৰু কৰ্মচাৰীসকলৰ দায়িত্ব বাঢ়িব। 10 ডিচেম্বৰৰ পৰা 20 ডিচেম্বৰলৈকে বহুকেইখন আঁচনিৰ কামত জড়িত হ'ব কৰ্মচাৰীসকল। আৰু এই আছিলে এই ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ প্ৰতিটো আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।